নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো তোমালোকে অলৰেডি গম পাইছা যে আমি দশমমান শ্ৰেণীৰ স্থানাংক জ্যামিতি চেপ্টাৰটো আলোচনা কৰিছিলোঁ। ঠিক আছে, তো আজি আমি 7.2 দুটা অংক আলোচনা কৰিম আৰু লগতে আমি আজি মানে টেষ্ট পেপাৰৰ কিছুমান হাফ ইয়াৰলিত লগা আমি প্ৰশ্ন আলোচনা কৰিম। ঠিক আছে, তো এতিয়া চাবা যে প্ৰথম 5 নম্বৰটো আমি আলোচনা লৈছোঁ যে 5 নম্বৰ অংকটো কি আছে 7.2 যে a1 - 5 আৰু b - 4 5 বিন্দু সংযোগী ৰেখাখণ্ড x অক্ষই কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা। লগতে আমাক কি উলিয়াব দিছে ছেদ কৰা বিন্দুটো স্থানাংক উলিয়াব দিছে। ঠিক আছে, তো প্ৰথম কথা হৈছে তোমালোকে এটা কথা ইয়াতে মনত ৰাখিব লাগিব যে x অক্ষই সাপোজ a b ৰেখাৰ লগ ছেদ কৰিছে, x অক্ষই যিটো বিন্দুত ছেদ কৰিব সেই বিন্দুটো কিন্তু x অক্ষটো থাকিব। ঠিক আছে, যে চাবা মই এডাল y অক্ষ ললো, এডাল x অক্ষ ললো, x o x dash y o y dash। ঠিক আছে, তো আমাক এতিয়া সুধিছে যে এই a b সাপোজ মই a b ৰেখাডাল এইডাল বুলি ক'লো। ঠিক আছে, a b ৰেখাডাল এইডাল, তোমালোকৰ a b ৰেখাডাল এইডাল। ঠিক আছে, তো a মানে ইয়াতে আছে a মানে 1 - 5, মই ধৰি লৈছো a মানে 1 - 5 আৰু b মানে -4 5। সাপোজ এই a b ৰেখাডাল এইডাল। ঠিক আছে, তো সাপোজ এটা এই যিডাল a b ৰেখাখণ্ড আছে, এই a b ৰেখাখণ্ডক x অক্ষৰ কোনটো বিন্দুত ছেদ কৰিছে, এইটো বিন্দুত ছেদ কৰিছে। তো তোমালোকে স্পষ্টকৈ দেখা পাইছা এই বিন্দুটো ক'ত আছে, x অক্ষত আছে। ঠিক আছে, তো এই বিন্দুটো স্থানাংক, তো আমি সবেই গম পাওঁ যে এই বিন্দুটো x অক্ষত আছে। ঠিক আছে, তো এই বিন্দুটো স্থানাংক কি হ'ব, y স্থানাংকটো কি হ'ব, 0 হ'ব। ঠিক আছে, আৰু মই এইটো বিন্দু স্থানাংক কি, এইটো বিন্দু মই p বুলি লৈছো আৰু এই বিন্দুটো স্থানাংক মই a0 বুলি লৈছো। ঠিক আছে, বা তোমালোকে x0 বুলি ল'ব পাৰো, x0। ঠিক আছে, তাৰ মানে এই বিন্দুটো যেহেতু x অক্ষত থাকিব, তো x অক্ষত থকাৰ কাৰণে আমি y স্থানাংকটো ইয়াৰ কি লৈছো, 0 লৈছো। ঠিক আছে, আৰু অনুপাতটো মই মানে ap মানে মই m বুলি ধৰি লৈছো আৰু bp মানে মই n বুলি ধৰি লৈছো। ঠিক আছে, তো তোমালোকে এতিয়া চিত্ৰটো না পৰীক্ষা না আঁকি নললেও কথা নাই। ঠিক আছে, মই এনে বুজাৰ কাৰণে দিছো তোমালোকক। তো এতিয়া তোমালোকে ধৰি লোৱা যে ধৰা হ'ল a1 - 5 আৰু b -4 5 বিন্দু সংযোগী ৰেখা চাই ল'ব। বিন্দু সংযোগী ৰেখা x অক্ষই x0 বিন্দুত m/n অনুপাতত ভাগ কৰিছে। ঠিক আছে, মই এইটো ধৰি ল'লো m/n অনুপাতত ভাগ কৰিছে। তাৰ মানে বিন্দুটো যেহেতু x অক্ষত আছে, তো বিন্দুটো y স্থানাংকটো 0 হৈছে, x স্থানাংকটো আমি x বুলি লৈছো। ঠিক আছে, তো এতিয়া চোৱা যে এইটো বিন্দু a, এইটো বিন্দু b, তো a b ৰেখাখণ্ড মানে x অক্ষই মই p(x0) বুলি কৈছো যে x অক্ষই p(x0) বিন্দুত m/n অনুপাতত ভাগ কৰিছে। ঠিক আছে, তো তোমালোকে বিভাজন সূত্ৰ এটা পাইছিলা, য'ত মই তোমালোকক কি কৈছিলো যে যি দুটা বিন্দু সংযোগ কৰে সেইটো স্থানাংক প্ৰথমটো x1 y1 হ'ব, দ্বিতীয়টো x2 y2। তাৰ মানে তোমালোকে ইয়াতে x1 মানে 1 পাইছো, y1 মানে -5, x2 মানে -4, y2 মানে 5। ঠিক আছে, আকৌ যিটো বিন্দুই ভাগ কৰে তাৰ স্থানাংকটো xy, মানে ইয়াতে x মানে x আছে, y মানে 0 আছে। ঠিক আছে, আৰু অনুপাতটো আমি m/n বুলি লৈছো। ঠিক আছে, m/n বুলি, আৰু অনুপাতটো আমি m/n বুলি লৈছো। ঠিক আছে, তো এতিয়া তোমালোকে বিভাজন তোমালোকক কি উলিয়াব দিছে, তোমালোকক বিন্দুটো স্থানাংক উলিয়াব দিছে আৰু অনুপাতটো উলিয়াব দিছে। ঠিক আছে, তো এতিয়া চাবা, তো এতিয়া তোমালোকে বিভাজনত মতে কি পাবা, এতিয়া x মানে তোমালোকে কি পাবা, কি কৈছিল যে ভাগ কৰা বিন্দুটোৰ x স্থানাংকটো কি আছিল, মনত আছে নিশ্চয়, nx1 এটো আছিল, nx1 plus mx2 divided by m plus n আছিল। ঠিক আছে, তো তোমালোকে এতিয়া কি কৰা, x n টো আমি এনে ধৰিছো, x1 মানে ইয়াতে চাই লো, x1 মানে 1 হ'ব ইয়াতে, প্লাস m মানে m এ, x2 মানে -4 হ'ব। ঠিক আছে, আৰু তলত থাকিব m plus n থাকিব। নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা, তো এইটো তোমালোকে অলপ সৰল কৰা, m plus n, এটো n পূৰণ n হ'ব, আৰু প্লাসে মাইনাসে পূৰণ কৰিলে -4 * m 4m। এটো তোমালোকে 1 নম্বৰ দি থৈ দিয়া, মাৰ্ক কৰা। ঠিক আছে, নিশ্চয় বুজি পাইছা। এতিয়া চাবা যে এতিয়া বিভাজন সূত্ৰৰ মতে ভাগ কৰা বিন্দুটো y স্থানাংকটো কি আছিল, ভাগ কৰা বিন্দুটো y স্থানাংকটো আছিল কি আছিল, নিশ্চয় মনত আছে ny1
প্লাস my2 ডিভাইডেড বাই m প্লাস n ঠিক আছে আৰু ভাগ কৰা বিন্দুটো y স্থান নম্বৰটো কিন্তু ইয়াতে কি দিছি শূন্য হৈছে ঠিক আছে তো তোমালোকে লিখি লোৱা আকৌ লিখি লোৱা আকৌ শূন্য ইজুগেল লিখি লোৱা শূন্য ইজুগেল ny1 মানে কি -5 ঠিক আছে ny1 প্লাস my2 মানে 5 আছে ঠিক আছে আৰু তলত লাগিব m প্লাস n নিশ্চয় বুজি পাইছা তো এতিয়া শূন্যটো থাকিল আমাৰ এটো m প্লাস n এটো প্লাসে মাইনাসে মাইনাস হ'ব 5n এটো 5m ঠিক আছে তো এতিয়া তোমালোকে চাই লোৱা তো এই শূন্যটো তলৰ এটা আমি 1 থকা বুলি ভাবিব পাবো ঠিক আছে তো আমি যদি বজ্ৰগুণন মানে কি যে এই হৰটো ইয়াৰ লবটোৰ লগত পূৰণ আৰু ইয়াৰ লবটো ইয়াৰ হৰটোৰ লগত পূৰণ ঠিক আছে তো এতিয়া চাবা যে 1 ৰ লগত এইখিনি পূৰণ কৰিলে এইখিনি হ'ব -5n + 5m আৰু m + n ৰ লগত শূন্য পূৰণ কৰিলে কি হ'ব শূন্য হ'ব নিশ্চয় বুজি পাইছা তো এতিয়া তোমালোকে এটা কাম কৰা 5m এই -5m টো হিপিনে লৈ যাও কোপালে লৈ যাও তো হেপলে কি হ'ব 5m হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া চাবা মই ইয়াতে এখিনি বাকিখিনি ইয়াতে কৰি দিছো ঠিক আছে তো এতিয়া তোমালোকে ইয়াৰ পৰা কি ভাবা এইখিনি পৰা কি ভাবা m ইজুগেল কি ভাবা n পাবা মানে 5 5 1 গুণ 5 5 1 গুণ 5 ঠিক আছে তো তোমালোকে m ইজুগেল যেহেতু n পালা তো m/n মানে কি হ'ব 1:1 হ'ব ঠিক আছে তো সদায় মনত ৰাখিবা যে দুটা ৰাশি যদি সমান হয় তেতিয়া সিহঁতৰ অনুপাতটো 1:1 হ'ব ঠিক আছে তো তোমালোকে অনুপাতটো পাইয়ে গলা ঠিক আছে তো এতিয়া চাবা যে তোমালোকে লিখি দিয়া যে 1 m ইজুগেল n বহুৱাই পাও ঠিক আছে তো একত আমি n ইজুগেল n বহুৱালে কি পাম ইয়াতে পাম এটো তোমালোকে x মানে কি পাবা কি আছিল তোমালোকৰ x মানে আছিল n - 4m / m + n তো আমি m ইজুগেল কি বহুৱাই দিম ইয়াতে n বহুৱাই দিম তো n টো ঠিকে থাকক -4m ৰ জায়গাত তোমালোকে n বহুৱাই দিয়া ঠিক আছে ইয়াতে m + n আছে তো আমি কি বহুৱাই দিম m ৰ জায়গাত n বহুৱাই দিম n + n হ'ব ঠিক আছে তো এতিয়া চাবা যে n + n মানে কি হ'ব 2n আৰু এটো n এটা জমা 4টা ধাতা মানে -3n হ'ব তো ইয়াৰ পৰা n আৰু n কেনসেল গলে কি হ'ব -3/2 তাহলে তোমালোকে x মানে কি পালা -3/2 গতিকে নিম্ন বিন্দুটো স্থানাঙ্ক কি হ'ব গতিকে বিন্দুটোৰ স্থানাঙ্ক কি হ'ব বিন্দুটোৰ স্থানাঙ্ক হ'ব বিন্দুটোৰ স্থানাঙ্ক কি আছিল x0 আছিল তো x মানে তোমালোকে -3/2 পালা আৰু y মানে 0 পালা ঠিক আছে তো এইটো আমাৰ অংক নিশ্চয় বুজি পাইছা তো ইয়াতে এটা কথা মনত ৰাখিবা যেহেতু তোমালোকে m আৰু n ৰ অনুপাত 1 m আৰু n টো সমান পাইছো তো m আৰু n ৰ অনুপাতটো 1:1 হৈছে ঠিক আছে আৰু এই মানটো আমি ইয়াতে বহুৱাই দিম ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া আমি ইয়াৰ পিছৰ অংকটো চাই লও ঠিক আছে তো এবাৰ চাই লবা আমি 6 নম্বৰ অংকটো লৈছো 6 নম্বৰ অংকটো কি আছে চাই লোৱা যে যদি 1 2 4 y x 6 3 5 8 ক্ৰমতে এটা সমান্তৰিক শীৰ্ষবিন্দু হয় তেন্তে x আৰু y মান নিৰ্ণয় কৰা ঠিক আছে এইটো প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে এই প্ৰশ্নটো চাই লবা ঠিক আছে এইটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন ঠিক আছে তো এতিয়া চাবা যে এই বিন্দুকেইটা আমাক এটো ক্ৰমতে এটা সমান্তৰিক শীৰ্ষবিন্দু বুলি কৈছে ঠিক আছে তো তোমালোকে এটা সমান্তৰিক আঁকি লোৱা সমান্তৰিক মানে নিশ্চয় জানা যিবিলাক চতুৰ্ভুজৰ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল তাক আমি কি বুলি কওঁ সমান্তৰিক বুলি কওঁ ঠিক আছে তো আমি প্ৰথম বিন্দুটো a বুলি ধৰিলো a1 2 দ্বিতীয়টো আমি b বুলি ধৰিলো ঠিক আছে এটো c বুলি ধৰিম c x6 আৰু d মানে 3 5 ঠিক আছে তো তোমালোকে ইয়াতে এটা কাম কৰিবা ইয়াতে কৰ্ণৰ দুটা লাগি লবা ac bd ঠিক আছে আৰু কৰ্ণৰ দুটালে মই p বিন্দুত ছেট কৰা বুলি ক'লো ঠিক আছে আৰু p বিন্দুটো স্থানাঙ্ক মই ab বুলি ললো ab তাৰ মানে a b c d সমান্তৰিক এটো বিন্দু a এটো বিন্দু b এটো বিন্দু c এটো বিন্দু d ঠিক আছে a c b d কৰ্ণ আৰু কৰ্ণৰ দলে কি বিন্দু ছেদ কৰিছে p বিন্দু স্থানাঙ্কটো মই a b বুলি ললো ঠিক আছে তো এতিয়া তোমালোকে ধৰি লোৱা যে ধৰা হ'ল a 1 2 b 4y c x6 আৰু d 3 5 বিন্দু চাৰিটাই a b c d সমান্তৰিক গঠন কৰিছে ঠিক আছে তো আমি এইটো বস্তু ধৰি ললো না
কৰিছে ঠিক আছে তো এতিয়া চাবা যে তোমালোকে এতিয়া ধৰি লোৱা যে AC আৰু BD কৰ্ণ দুডালে ধৰা হ'ল AC আৰু BD কৰ্ণ দুডালে এইখিনিতে আমাৰ খেলাটো আছে ঠিক আছে BD কৰ্ণ দুডালে পৰস্পৰক PAB বিন্দুত ছেদ কৰিছে ঠিক আছে PAB বিন্দুত ছেদ কৰিছে আমি এই দুডালে আঁকি যে লৈছো এই দুডালে তোমালোকে গম পাই যাবা কিয় আঁকিছো PAB বিন্দুত ছেদ কৰিছে ঠিক আছে তো এতিয়া চাবা যে আমাৰ যিবিলাক সামান্তৰিক আছে সামান্তৰিক বিলাকৰ এটা ধৰ্ম আছে কি ধৰ্ম চাবা যে আমাৰ যিবিলাক সামান্তৰিক আছে সামান্তৰিকৰ কৰ্ণ দুডালে সদায় ছেদ বিন্দুত সমদ্বিখণ্ডিত হয় তাৰ মানে সাপোজ AC কৰ্ণ আৰু BD কৰ্ণ P বিন্দুত কাটিছে তো আমি কি পাম AP আৰু CP সমান পাম ঠিক আছে হেনেকে আমি BP আৰু DP সমান পাম ঠিক আছে তাৰ মানে যেতিয়া সামান্তৰিকৰ কৰ্ণ দুডালে এটা বিন্দুত ছেদ কৰে সমদ্বিখণ্ডিত হয় সেই বিন্দুটোত সমদ্বিখণ্ডিত হয় ঠিক আছে তাৰ মানে AP আৰু CP সমান BP আৰু DP সমান ঠিক আছে তাৰ মানে এতিয়া চাবা যে তোমালোকে এতিয়া ক'ব পাৰা যে P to AC ৰেখাডালৰ মধ্যবিন্দু আৰু P to BD ৰেখাডালৰ মধ্যবিন্দু ঠিক আছে তো তোমালোকে P to কি পালা AC ৰ মধ্যবিন্দু পালা BD ৰ মধ্যবিন্দু পালা ঠিক আছে তো এতিয়া তোমালোকে লিখি লোৱা যে এতিয়া তোমালোকে এনেকৈ লিখি লবা যে এতিয়া আমি জানো যে এই বস্তুটো আমি গম পালো তো লিখি লবা যে উই নো দ্যাট আমি জানো যে সামান্তৰিকৰ কৰ্ণ দুডাল ছেদ বিন্দুত পৰস্পৰ সমদ্বিখণ্ডিত হয় ঠিক আছে তাৰ মানে ছেদ বিন্দুটোত কি কৰ্ণ দুডাল কি হয় সমদ্বিখণ্ডিত হয় ঠিক আছে তো তোমালোকে এতিয়া গম পালা যে P to AC ৰ মধ্যবিন্দু P to BD ৰ মধ্যবিন্দু ঠিক আছে তো তোমালোকে এতিয়া লিখি লোৱা যে এতিয়া তোমালোকে লিখি লোৱা গতিকে P AC আৰু BD ৰ মধ্যবিন্দু AC আৰু BD কি হ'ব মধ্যবিন্দু হ'ব ঠিক আছে তো তোমালোকে এতিয়া P স্থানাংকটো পাই যাবা ঠিক আছে তো P স্থানাংকটো এতিয়া চাবা এতিয়া PAB AC ৰ মধ্যবিন্দু ঠিক আছে PAB AC কি মধ্যবিন্দু তো তোমালোকে মধ্যবিন্দু স্থানাংকটো গতিকে মধ্যবিন্দু স্থানাংকটো নিশ্চয় সূত্ৰটো পাইছা যে মধ্যবিন্দু স্থানাংকটো আমি কি পাম তো P তো আমি পাম মধ্যবিন্দু AC ঠিক আছে তো AC ৰ মধ্যবিন্দু হলে আমি কি পাম P স্থানাংক x স্থানাংকটো আমি a লৈছো তো x স্থানাংকটো কি হ'ব যে সংযোগী বিন্দু দুটাৰ x স্থানাংকক যোগ কৰি 2 দি হৰণ তো এটো a এটো c ইয়াৰ x স্থানাংক আছে a ইয়াৰ x স্থানাংক আছে x তাতে আমি 2 দি হৰণ কৰিলে মধ্যবিন্দু x স্থানাংক পাম ঠিক আছে তাৰ এটো তোমালোকে 1 নম্বৰ বুলি মাৰ্ক কৰা নিশ্চয় বুজি পাইছা একেদৰে তোমালোকে b মানে কি পাবা তো b মানে কি পাবা b to কি মধ্যবিন্দু y স্থানাংক ঠিক আছে তো b to কি পাবা এই বিন্দু দুটাৰ y স্থানাংকক যোগ কৰি 2 দি হৰণ তাৰ মানে তোমালোকে কি পাবা y স্থানাংক কিছে 2 ইয়াৰ y স্থানাংক 6 তো 2 + 6/2 ঠিক আছে তাৰ মানে 8/2 this is equal 4 এটা মই 2 নম্বৰ বুলি দি থৈছিলো ঠিক আছে অৰ্থাৎ তোমালোকে গম পালা যে P to যেহেতু AC ৰ মধ্যবিন্দু গতিকে সেইমতে আমি P স্থানাংক দুটা আমি x স্থানাংকটো আৰু y স্থানাংকটো পালো ঠিক আছে x স্থানাংকটো কি এই বিন্দু দুটাৰ x স্থানাংকক যোগ কৰি 2 দি হৰণ y স্থানাংকটো কি এই বিন্দু দুটাৰ y স্থানাংক দুটা যোগ কৰি 2 দি হৰণ ঠিক আছে তো তোমালোকে এইখিনি পালা ঠিক আছে এতিয়া চাবা P তো আমাৰ BD ৰ মধ্যবিন্দু তো P আকৌ লেখা আকৌ ইয়াৰ পৰা তোমালোকে P স্থানাংক পাবা আকৌ P BD ৰ মধ্যবিন্দু ঠিক আছে P তো BD ৰ মধ্যবিন্দু গতিকে আমি কি পাম গতিকে a মানে এইবাৰ আমি কি পাম এই b ৰ x স্থানাংক যোগ d ৰ x স্থানাংক হৰণ 2 ঠিক আছে তাৰ মানে মধ্যবিন্দুৰ x আসলতে এই সূত্র এটা আছে যে এটো বিন্দু যদি স্থানাংক x1 y1 হয় এটো বিন্দু স্থানাংক x2 y2 হয়
তেতিয়া মধ্যবিন্দু x স্থানাঙ্কটো কি হয় x1 + x2/2 আৰু y স্থানাঙ্কটো হয় y1 + y2/2 ঠিক আছে তো এইটোটা সূত্র নিশ্চয় বুজি পাইছা তো এতিয়া তোমালোকে p টো কাৰ মধ্যবিন্দু বুলি লৈছা b d মধ্যবিন্দু গতিকে p x স্থানাঙ্ক মানে a মানে কি পালা 4 + 3/2 ঠিক আছে আকৌ আমি p y স্থানাঙ্কটো আমি কেনেকৈ পাম আকৌ p y স্থানাঙ্ক মানে b টো কেনেকৈ পাম ইয়াৰ y স্থানাঙ্ক যোগ ইয়াৰ y স্থানাঙ্ক হৰণ 2 তাৰ মানে y + y স্থানাঙ্ক y আছে dy স্থানাঙ্ক 5 y + 5/2 মই এটো 3 নম্বৰ বুলি দিলো এটো 4 নম্বৰ বুলি দিলো ঠিক আছে তো তোমালোকে এইটা সম্পৰ্ক পালা মানে a ৰ মান দুটা পাইছা b ৰ মান দুটা পাইছা ঠিক আছে তো এতিয়া চাবা নিশ্চয় বুজি পাইছা তো এতিয়া তোমালোকে চাই লোৱা এখানে মই মুছি দিলো ঠিক আছে তো এতিয়া ইয়াৰ পৰা তোমালোকে চাই লোৱা যে এই 1 নম্বৰটো আৰু 3 নম্বৰটো 1 নম্বৰ আৰু 3 নম্বৰ যে মাৰ্ক কৰিছিলো আমি 1 ৰ বাওফালে a আছে 3 ৰ বাওফালে a আছে তো 1 আৰু 3 ৰ বাওফাল দুটা সমান গতিকে নিশ্চয় সোঁফাল দুটা কি হ'ব সমান হ'ব তো তোমালোকে লিখি দিয়া 1 আৰু 3 ৰ পৰা 1 আৰু 3 ৰ পৰা তোমালোকে কি পাবা 1 + x/2 this is equal 4 + 3 মানে 7 হয় আসলে 4 + 3/2 ঠিক আছে তো ইয়াৰে তলত 2 আছে ইয়াৰ তলত 2 আছে তোমালোকে কেনসেল কৰি দিব পাৰা তো 1 + x এটো 4 + 3 মানে কি হ'ব 7 হ'ব ঠিক আছে তো x ইকুয়াল তোমালোকে কি পালা 7 + 1 টো হিফালে নিলে -1 হ'ব হাতত গেলে 6 ঠিক আছে তো x মানে তোমালোকে কি পালা 6 পালা নিশ্চয় বুজি পাইছা এতিয়া চাবা তোমালোকে 2টো আৰু 4টো আছে 2টোৰ বাওফালে b আছে 4টোৰ বাওফালে b আছে তো বাওফাল দুটা সমান হলে সোঁফাল দুটা সমান হৈ যাব ঠিক আছে তো 2 আৰু 4 পৰা আমি কি পাম 2 আৰু 4 পৰা কি পাম y + 5/2 this is equal 4 পাম ঠিক আছে তো ইয়াৰ তলতে 1 আছে তো বজ্ৰ বহন কৰিলে 1 * y + 5 y + 5 এ হ'ব আৰু 2 4 গুণ কিমান 8 ঠিক আছে তো y 8 এই 5টো যোগ আছে হিফালে নিলে কি হ'ব বিয়োগ তো এটো কি হ'ব 8 ৰ 5 গেলে 3 ঠিক আছে তো তোমালোকে x মানে কি পালা 6 পালা y মানে 3 পালা এইটো আমাৰ आंसर ঠিক আছে তো आंसर কি পাম আমি x = 6 y = 3 নিশ্চয় বুজি পাইছা তো এতিয়া আমাৰ সময় হৈছে দুটা শৰ্ট প্ৰশ্ন লৈ ঠিক আছে তো এতিয়া চাবা তো আজি আমাৰ তিনিটা শৰ্ট প্ৰশ্ন লৈছো স্থানাঙ্ক আমি যে ওপৰতে লৈছো তো এই তিনটা প্ৰশ্ন কিন্তু প্ৰি বোৰ্ড এক্সামিনেশন কামৰূপ ডিস্ট্ৰিক্টৰ আহিছিল 2023-24 আহিছিল ঠিক আছে তো এই তিনটা প্ৰশ্ন তোমালোকে চাই লবা যে প্ৰথমটো কি দিছে চাবা যে প্ৰথমটো তোমালোকক দিছে যে দুটা বিন্দু দিয়া আছে 8 5 আৰু -2 3 ঠিক আছে তো এই বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুটো তোমালোকক দিয়া আছে a/2 4 ঠিক আছে তো a ৰ মানটো আমাক উলিয়াব দিছে ঠিক আছে তো তোমালোকে বেছি সময় নষ্ট কৰিব নালাগে তো a মানটো ক'ত আছে a মানটো বিন্দুত a মানটো ক'ত আছে মধ্যবিন্দুটো x স্থানাঙ্কত আছে ঠিক আছে তো তোমালোকে মধ্যবিন্দুটো x স্থানাঙ্ক ললে হৈ যাব ঠিক আছে তো মধ্যবিন্দু x স্থানাঙ্কটো কি আছে a/2 আৰু এই x স্থানাঙ্কটো আমি কেনেকৈ পাইছিলো এটো কাৰ মধ্যবিন্দু এটো বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু ঠিক আছে তো তোমালোকে মধ্যবিন্দু x স্থানাঙ্কটো কি আছিল এই সংযোগী বিন্দু দুটাৰ x স্থানাঙ্কৰ যোগফলক আমি কি হেদি ডিভাইড কৰিব লাগে 2 দি ঠিক আছে তো মই ডিভাইড কৰি দিম 8 + -2 x স্থানাঙ্কটো আর আছে x স্থানাঙ্কটো -2 আছে তো তাকে তুমি 2 দি হৰণ কৰিলে মধ্যবিন্দু x স্থানাঙ্ক পাম মধ্যবিন্দু x স্থানাঙ্ক a/2 ঠিক আছে তো তোমালোকে a/2 চাবা তো a/2 থাকিল আৰু এটো 2 8 প্লাসে মাইনাসে -2 ঠিক আছে চাই লোৱা a/2 এটো 8 ত 2 গেলি 6 তলত 2 থাকিল ঠিক আছে তো a/2 এটো 2 দি 6 কেইবাৰ যাব 3 বাৰ যাব ঠিক আছে ইয়াত তলতে 1 আছে 1 আৰু a পূৰণ কৰিলে a হ'ব আৰু 2 আৰু 3 পূৰণ কৰিলে 6 তাৰ মানে আমাৰ আনসাৰটো কি হ'ব 6 হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া চাবা আমাৰ চাই লোৱা তো এতিয়া আমাৰ 2 নম্বৰ অংকটো 6 এটো কিন্তু একেলগে আহিছে তিনিটা 2 নম্বৰটো চাই লোৱা যে মূলবিন্দুৰ পৰা -3 4 বিন্দুৰ দূৰত্ব হ'ল ঠিক আছে তো মূলবিন্দুৰ পৰা এইটো বিন্দুৰ দূৰত্ব উলিয়াব দিছে ঠিক আছে তো মূলবিন্দুৰ পৰা তোমালোকে দূৰত্বটো নিশ্চয় গম পোৱা কি আছে সূত্ৰটো কি আছে
x স্থানাঙ্কৰ বৰ্গ যোগ y স্থানাঙ্কৰ বৰ্গ ঠিক আছে তো ইয়াতে x স্থানাঙ্কটো কি দিয়া আছে -3 তো তোমালোকে -3 লিখা হোল স্কয়াৰ আৰু y মানে কি আছে 4 তো 4 লিখি হোল স্কয়াৰ দিয়া তো -3 দুটা গুণ কৰিলে কি হ'ব 9 হ'ব আৰু 4 দুটা গুণ কৰিলে 16 16 9 কিমান 25 ঠিক আছে আৰু 25 ৰ বৰ্গমূল কিমান 5 তো এনসারটো আমাৰ কি হ'ব 5 হ'ব নিশ্চয় বুজি পাইছা তো এতিয়া 3 নম্বৰটো সো এটো সহজ অংক y অক্ষৰ ওপৰত যিকোনো বিন্দু স্থানাংক তোমালোকে চাই লোৱা যে যিবিলাক বিন্দু y অক্ষত থাকে সেইবিলাকৰ x স্থানাংকটো সদায় শূন্য চাই লোৱা মই এটা বিন্দু লম 0.5 লম ঠিক আছে তো x মানে 0 ইয়াতে ইয়াৰ পৰা আৰম্ভ হ'ব y মানে কিমান 5 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ তো বিন্দুটো ইয়াতে থাকিব ঠিক আছে তো আমাৰ y অক্ষৰ ওপৰত যিবিলাক বিন্দু থাকে সেইবিলাকৰ x স্থানাংকটো সদায় কি হয় শূন্য ইয়াতে চাই লোৱা কোনটো x স্থানাংক শূন্য আছে এইটো আছে ঠিক আছে তো এই এনসারটো কি হ'ব এ হ'ব তো আজি ভিডিওটো ইয়াতে সামৰিছো নিশ্চয় তোমালোকে ভাল পাইছা তো যদি ভিডিওটো চাই ভাল পাইছা তোমালোকে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা